এই মঞ্জিলে কৈছে জাগিৰোডৰ চিনেমা হলটো বন্ধ হ'ল, আকৌ খুলিম, চিনেমা চাব লাগিব। মই এখন ডাঙৰ চিনেমা কৰি আছোঁ ফেব্ৰুৱাৰীত, ৰৈ ৰৈ বিনালে। তো লাষ্ট টাইম যেনেকুৱা আমাৰ জুবিন দাই কৈ গৈছিলে ঠিক তেনেকুৱা এতিয়া হ'বলৈ গৈ আছে। যোনটো চিনেমা হল জাগিৰোডৰ চিনেমা হলটো তো লকডাউনৰ টাইমৰ পৰা বন্ধ হৈ আছিলে। ঠিক এতিয়া আমাৰ জুবিন দাৰ যোনখন মুভি আহি আছে ৰৈ ৰৈ বিনালে 31 অক্টোবৰত, তো এতিয়া আমাৰ চিনেমা হলটো সেইদিনাখন ৰিঅপেনিং হ'বলৈ ওলাইছে। এতিয়া চাফ চিকুণৰ কাম চলি আছে, আপোনালোকে যিহেতু দেখা পাইছে মেৰামতি কাম চলি আছে, বহুত জোৰত কাম চলি আছে এতিয়া। তো আমি ফিল্মখন আশা কৰোঁ যে জাগিৰোডত যিমানখিনি ওচৰে পাঁজৰে আছে চবে যাতে ঘৰৰ পৰা ওলাই আহি এই ফিল্মখন চাব আৰু যাতে বহুত যাতে মৰম দিব আমাৰ জুবিনদাৰ ৰৈ ৰৈ মুভিখন, চবে যাতে চাবলৈ আহে। তো যিমান ওচৰে পাঁজৰে আছে জাগিৰোডৰ চবে যাতে চাব আহে একদম আশা কৰোঁ, আৰু ভাল লাগিব একেলগে চাম। কিন্তু আমাৰ ইয়াত এটা আগৰ নিচিনা আমি যেনেকুৱা আগত আমি লাইন ধৰি কেনে টিকেট কাটিছিলোঁ ঠিক সেনেকুৱা ধৰণৰ টিকেট কাটিব লাগিব ইয়াত আমাৰ জাগিৰোড চিনেমা হলত। তো অনলাইন ছিষ্টেম নাই, আমি সেনেকুৱা ধৰণৰ কোনোবা যদি মুভিখন যদি ফাৰ্ষ্ট দিনাখনে চাম বুলি ভাবিছে ৰাতিপুৱা জল্দি ওলাই আহিব লাগিব, জল্দি ওলাই আহি কেনে চাব। আৰু আশা কৰোঁ চবে যাতে ওলাই আহে, এই মুভিখন যাতে চবে যাতে বহুত যাতে মৰম দিয়ে, বহুত বেছি মৰম দিয়ে। আৰু চবে যাতে কমেণ্টত লিখিবা জাষ্টিছ ফৰ জুবিন দা আৰু জয় জুবিন দা, জুবিন দা ফৰ এভাৰ, সদায় থাকিব, আমাৰ লেজেণ্ড হয়। জয় অসম, জয় জুবিন দা। বাই বাই গাইছ, লগ পাম 31 তাৰিখে একদম জাগিৰোড চিনেমা হলত।